আৰু মই 28 বছৰীয়া এগৰাকী সহজ সৰল অথচ ধুনীয়া মহিলা। দ্বিতীয় শ্ৰেণীত পঢ়াৰ এগৰাকী কণমানি কন্যাৰ মাতৃ। মোৰ স্বামীৰ মৃত্যুৱে মোৰ জীৱনটো অন্ধকাৰত ডুবাই পেলালে। এনে লাগে যে মোৰ সকলো শক্তি নাইকিয়া হৈ গৈছে। কিন্তু সময়ে মোক শিকাইছিল যে পতনৰ পিছত উঠি অহাটো ঠিক তেনেকুৱাই গুৰুত্বপূৰ্ণ। গতিকে মই নিজকে টানি আনি মোৰ ছোৱালীজনীৰ বাবে জীয়াই থাকিবলৈ ধৰিলো। তাইক সহায়ক হিচাপে ব্যৱহাৰ কৰিলো। আমি এখন সৰু গাঁৱত বাস কৰোঁ, ঠিক নদীৰ কাষতে। আমাৰ ঘৰৰ প্ৰায় আধা কিলোমিটাৰ। দেওবাৰ আছিল, গতিকে মোৰ ছোৱালীজনী ছুটী আছিল। গাঁৱৰ মহিলা কেইজনীমানে কাপোৰ ধুবলৈ নদীৰ ফালে গৈ আছিল। গতিকে ময়ো তেওঁলোকৰ লগত যোগ দিলোঁ। আৰু মোৰ ছোৱালী মোৰ লগত আছিল, কাৰণ তাই মোক সহায় কৰি সদায় বহুত ভাল পাইছিল। নদী পাৰত পুৰণি শিলৰ খোজবোৰ বোকাৰে ঢাকি থোৱা আছিল। আৰু সেইদিনা নদীখন বৰ পানীৰে ভৰি পৰিছিল। বাকী মহিলাসকল অলপ আছিল, বহু দূৰত আছিল। বাস্তৱত আমি দুয়ো ওচৰতে আছিলোঁ। মোৰ ছোৱালীজনীয়ে ওচৰত থিয় হৈ চাবোনেৰে কাপোৰ ধুই আছিল আৰু পচন্দ হওঁতে বাৰে বাৰে ভৰিত খুন্দা মাৰিছিল। মই মোৰ কামত নিমগ্ন হৈ পৰিলোঁ, যেতিয়া হঠাৎ এটাই জোৰেৰে চিঞৰা শুনিলোঁ। পিছলৈ ঘূৰি চাই দেখিলোঁ তাইৰ ভৰিখন ভৰিখাবলৰ ওপৰত পিছলি পৰিল আৰু তাই তললৈ নামি গ'ল, পোনে পোনে নদীৰ মাজলৈ। পচন্দ হওঁতে তাইক নিমিষতে উটুৱাই লৈ গ'ল। তাইৰ সৰু মূৰটো কেতিয়াবা পানীৰ ওপৰত, কেতিয়াবা ঢৌৰ মাজত নোহোৱা হৈ গ'ল। মোৰ অংগবোৰ যেন শক্তি কমি গ'ল। মোৰ উশাহ বন্ধ হৈ গ'ল। হৃদয় স্পন্দন এটা এৰি নিলে। মই দৌৰিলোঁ, পাগলৰ দৰে চিঞৰিলোঁ, মোৰ সন্তান, কোনোবাই তাইক বচাওক। মোৰ দুৰ্দশা দেখি দূৰৰ পৰা এজন যুৱক দৌৰি আহিল। সি আতংকিত হৈ মোক সুধিলে, তাই ক'ত পৰিল? সি নতুন কাপোৰ পিন্ধিছিল যদিও সেই মুহূৰ্তত সি নিজৰ কথা চিন্তা কৰা নাছিল। তেওঁ মোৰ লগত নদীৰ পাৰত দৌৰিবলৈ ধৰিলে আৰু পিছে পিছে গাঁৱৰ কিছুমান মানুহ আহিল। কিন্তু আমি দুয়ো আগবাঢ়ি আহিলোঁ। মোৰ ছোৱালীজনী এতিয়া যথেষ্ট দূৰৈ ডিফেক্ট হৈ গৈছিল। মাজে মাজে তাইৰ মূৰটো পানীৰ ওপৰত দেখা গৈছিল। কেইছেকেণ্ডমানৰ পিছত তাই আমাৰ হাতৰ মুঠিত আহিল আৰু সেই মুহূৰ্ত দ্বিতীয়বাৰৰ বাবে চিন্তা নকৰাকৈ যুৱকজনে নদীত জঁপিয়াই পৰিল। পানী গভীৰ আৰু অত্যন্ত ঠাণ্ডা। সোঁতটোৰ পচন্দ আছিল যদিও পিছলৈ ঘূৰি নাচালে। ঢৌৰ লগত যুঁজি সি ছোৱালীজনীৰ ফালে আগবাঢ়িল। মোৰ হৃদয়খনে কান্দিলে। আনকি অৱশেষত তাৰ আঙুলিবোৰে মোৰ হাতত পোৱাৰ লগে লগে সি ছোৱালীজনীৰ ক্ষুদ্ৰ হাতখন পাই জোৰেৰে ধৰিলে। মোৰ সন্তানটো অচেতন হৈ আছিল। তাইৰ শৰীৰটো লৰচৰ কৰি গৈছিল। তাইৰ উশাহ নিশাহ অগভীৰ আছিল, যেন তাই মোৰ হাতৰ পৰা পিছলি গৈছে। যুৱকজনে তাইক এখন হাতেৰে ধৰিলে আৰু আনখন হাতেৰে পানী কাটি পাৰৰ ফালে সাঁতুৰিবলৈ ধৰিলে। তেওঁ নিজেই ক্লান্ত হৈ পৰিছিল। ভৰি দুখন পিছলি গৈছিল। সি হাঁহি আছিল যদিও তাৰ মুখত এটা দৃঢ়তা আছিল। এই ছোৱালীজনী নিশ্চয় বাচিব। পাৰ পোৱাৰ লগে লগে ছোৱালীজনীক মাটিত শুৱাই পেটত চাপ দি পানীখিনি চেপি উলিয়াবলৈ চেষ্টা কৰিলে। কিন্তু তাইৰ চেতনা ঘূৰি নাহিল। মানুহবোৰ গোট খাবলৈ ধৰিলে। কিছুমানে চিঞৰি আছিল, তাইক সোনকালে হস্পিটেললৈ লৈ যাওক। আন কিছুমানে এম্বুলেন্সৰ আহ্বান জনাইছিল। কিন্তু সময় আমাৰ শত্ৰু আছিল। পলম নকৰি যুৱকজনে ছোৱালীজনীক তুলি লৈ তিতি থকা কাপোৰ সৈতে হস্পিটেলৰ ফালে দৌৰি গ'ল। মই কান্দি উজুতি খাই তেওঁৰ পিছে পিছে দৌৰিলোঁ। কিন্তু সি এক মুহূৰ্তৰ বাবে ৰৈ নাথাকিল। গাঁৱৰ সৰু হস্পিটেলখন দেখাৰ লগে লগে সি পোনে পোনে ভিতৰলৈ দৌৰি গৈ শিশুটিক ডাক্তৰৰ কোঠালৈ লৈ গ'ল। তাইৰ অৱস্থা দেখি লগে লগে চিকিৎসক আৰু নাৰ্ছে সহায়ৰ হাত আগবঢ়ায়। তেওঁলোকে তেওঁৰ নাক আৰু মুখত নলীৰ সোমোৱাই অক্সিজেন দিলে আৰু পেটৰ পৰা তলৰ পদাৰ্থ আঁতৰাবলৈ চেষ্টা কৰিবলৈ ধৰিলে। আমাক বাহিৰত ৰৈ থাকিবলৈ ক'লে। বাহিৰত থিয় হৈ থাকোঁতে মোৰ হাত ভৰি অজ্ঞান হৈ পৰিল। মোৰ গোটেই শৰীৰটো কঁপি উঠিছিল আৰু ওচৰত থিয় হৈ থকা ডেকাজনো ঠাণ্ডাত তিতি কঁপি উঠিল। কিন্তু তেওঁৰ চকু দুটা এটাই আশা আছিল, মোৰ ছোৱালীজনী বাচিবই লাগিব। মই কান্দি কান্দি বেৰত থিয় দিলোঁ। ডিঙিত কিবা এটা আবদ্ধ হৈ থকা যেন লাগিল আৰু শব্দ ওলাই নাহিল। কেৱল মোৰ হৃদয় স্পন্দন শব্দই মোৰ কাণত প্ৰতিধ্বনিত হৈছিল। তেনেতে ডেকাজন লাহে লাহে মোৰ কাষ চাপি আহিল। ঠাণ্ডাত কঁপি উঠিলেও তেওঁৰ মাতত গভীৰ আৰাম অনুভূতি আছিল। সি শান্তভাৱে ক'লে, মেডাম,
চিন্তা নকৰিবা, সকলো ঠিকেই হ'ব। শিশুটি বেছি দেৰি পানীত থকা নাই। ডাক্তৰে তাইৰ যত্ন ল'ব। তেওঁৰ কথাত স্পষ্ট হৈ পৰা মানৱীয়তা আৰু বিশ্বাসে মোৰ হৃদয়ত কিছু শান্তি কঢ়িয়াই আনিলে। কিন্তু মোৰ ভিতৰৰ স্তৰতে যেন নিমন্ত্ৰণলৈ আহিছিল। ঠিক তেতিয়াই ডাক্তৰজন আকৌ ওলাই আহিল আৰু মই প্ৰায় দৌৰি গৈ তেওঁৰ হাতখন ধৰি কান্দিলোঁ। ডাক্তৰ, মোৰ ছোৱালীজনী ভালে আছেনে? তাৰ মুখখন সামান্য আশ্বাস কৰা হাঁহিটোৱে নিমিষতে মোৰ আধা দুখ লাঘৱ কৰি পেলালে। ডাক্তৰে ক'লে, মেডাম, তোমাৰ ছোৱালীজনী এতিয়া নিৰাপদ। আমি তাইক কেইঘণ্টামান পৰ্যবেক্ষণ ৰাখিম। তাইক আকৌ নদীৰ পাৰত অকলে এৰি নাযাব। এই কথা শুনি মোৰ বুকুৰ গধুৰ বোজাটো হঠাতে পাতল হৈ পৰিল। চকুলো টুকি উঠিল। এতিয়া তেওঁলোক দুখ নহয়, কিন্তু সকাহ পাইছিল। লগে লগে বেৰত থিয় দি ঠাণ্ডাত তিতি যোৱা আৰু কঁপি থকা যুৱকজনৰ ফালে ঘূৰিলোঁ। মোৰ মুখত অপৰিসীম সন্তুষ্টি জিলিকনি। মই দৌৰি আহিলোঁ তেওঁৰ ওচৰলৈ। তাৰ দুয়োখন হাত মোৰ হাতত লৈ মূৰটো নমাই আৱেগিকে কঁপি থকা মাতেৰে ক'লোঁ, তোমাৰ এই দয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তুমি মোৰ ছোৱালীৰ জীৱন ৰক্ষা কৰিলা। তুমি নিজৰ জীৱন, পাৰ্চ, মোবাইল, কাপোৰৰ কথা চিন্তা কৰা নাছিলা। কিন্তু তুমি মানৱতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি মোৰ ছোৱালীজনীক ৰক্ষা কৰিলা। মোৰ চকুৰ পৰা চকুলো বৈ অহা দেখি তাৰ মুখত এটা শান্ত, মৃদু হাঁহি বিৰিঙি উঠিল। মোৰ মূৰটো লাহেকৈ চুই ক'লে, মেডাম, মই কোনো গুৰুত্ব কাম কৰা নাই। যিকোনো মানুহে একেই কাম কৰিলেহেঁতেন। আহক, এতিয়া শিশুটি চাওঁ। আমি দুয়ো লগে লগে ৱাৰ্ডলৈ দৌৰি আহিলোঁ। তেওঁ আমাৰ লগত যোগ দিলে। এতিয়াও একেই অৱস্থাতে। তেওঁ যেন নিজৰ স্বাস্থ্য বা চৰ্বিৰ কথা চিন্তা কৰা নাছিল। মোৰ ছোৱালীজনীয়ে লাহে লাহে উশাহ লৈ আছিল। তাইৰ চকুত পতা কঁপি উঠিছিল। তাইৰ চকু দুটা অলপ খোলা আছিল। মই তাইৰ ওচৰলৈ গৈ তাইক জোৰেৰে সামৰি ধৰিলোঁ। মই তাইৰ তিতা চুলিখিনি চুমা খালোঁ আৰু তাইও মোৰ কোলাত চুমা খালে। যেন মৃত্যুৰ চোলাৰ পৰা উভতি আহিছে। পৃথিৱীত তাই বিচাৰি পোৱা একমাত্ৰ বস্তুটোৱে আছিল মাকৰ কোলৰ নিৰাপদ। সেই ডেকাজনে ওচৰতে থিয় হৈ মৰমেৰে ক'লে, ল'ৰা, তুমি এতিয়া সম্পূৰ্ণ ভালে আছা, ভয় নকৰিবা। তেনেতে ডাক্তৰজনে আকৌ আহি ক'লে, তোমালোক সকলো এতিয়া ঘৰলৈ যাব পাৰিব। মই তোমালোকক ঔষধ দিম, বিপদ নাই। এনেতে হঠাৎ মনত পৰিল যে ইমান খৰখেদাকৈ আহিলোঁ, টকাখিনি আনিবলৈ পাহৰিলোঁ। মই তাত গৈছিলোঁ কেৱল নদীৰ পৰা অহা সেই তিতা কাপোৰবোৰ পিন্ধি। মই দ্বিধাৰোধ কৰি যুৱকজনৰ ওচৰলৈ ম্লান মাতেৰে ক'লোঁ, ছাৰ, মই টকা আনিবলৈ পাহৰিলোঁ। লগে লগে উত্তৰ দিলে, ঠিক আছে মেডাম, মই চোৱা চিতা কৰিম। আমি কাউণ্টাৰৰ ওচৰলৈ গ'লোঁ আৰু সি ভিজাৰ ডিচাৰ্জটো পকেটৰ পৰা ভিজা মণি বেগটো টানি আনিলে। ভিজা টকাবোৰ চাই নাৰ্ছে হাঁহিলে, কিন্তু মোৰ বাবে সেই টকাবোৰ আছিল আশীৰ্বাদ। বিলখন ৫,০০০ টকা আছিল আৰু তেওঁ ডাক্তৰৰ হাতত তুলি দিলে। কম হ'লেও মোক জনাওক। বিল পৰিশোধ কৰি আমি ওলাই আহিলোঁ। সি ক'লে, এতিয়া যাওঁ। প্লিজ কেথেৰাটো যত্ন লোৱা। তাই বৰ মিঠা। মই মনতে ক'লোঁ, যোৱাৰ আগতে অন্ততঃ চাহ একাপ খাওঁ। তুমি ইমান সহায় কৰিছা। সি অলপ হাঁহি মাৰি ক'লে, মই এতিয়াই কৰিব নোৱাৰিম। মেডাম, তুমি সম্পূৰ্ণ ঠিকেই কৈছা। প্ৰথমে কাপোৰ সলনি কৰক, আমি তোমাক আৰু কেতিয়াবা দেখা পাম। মই মনে মনে মাত দিলোঁ। ৰিক্সাখন ৰখাই দিলে। মোৰ ছোৱালী আৰু মোক ভিতৰলৈ লৈ গ'ল। ড্ৰাইভাৰক ধন দি আমাক নিৰাপদে ঘৰলৈ নমাই দিবলৈ ক'লে। ৰিক্সাখন লাহে লাহে আগবাঢ়ি গ'ল আৰু মই খিৰিকীৰে ডেকাজনক চাই থাকিলোঁ। সি থিয় হৈ থাকিল, নিশ্চল হৈ। এনে লাগিল যেন কোনোবা ফেৰেস্তাৰে মোৰ জীৱনলৈ মানৱৰ ৰূপত আহিল। সাহস আৰু মানৱীয়তা। তেওঁ তাৰ পিছত মই মোৰ ছোৱালীজনী তিতা কাপোৰ সলনি কৰি তাইৰ যত্ন ল'লোঁ। মই তাইৰ চুলিখিনি শুকুৱাই ঔষধ দি খৰখেদাকৈ কিছু খাদ্য প্ৰস্তুত কৰি আমি দুয়ো শান্তিৰে খাবলৈ বহিলোঁ। তাইৰ মুখখন লাহে লাহে ৰং ঘূৰাই পোৱা দেখি মোৰ হৃদয়খন সহকাৰে ভৰি পৰিল। কিন্তু দিনটোত কেইবাবাৰো মোৰ চিন্তাবোৰ সেই ডেকাজনৰ ওচৰলৈ ঘূৰি আহিল। তেওঁ ইমান সাহসী, ইমান বুজাবুজি, ইমান শান্ত আৰু ইমান সান্তনাদায়ক আছিল। তাৰ চকুত ইমানেই আচল আৰু দয়ালু কিবা এটা আছিল। পিছত ২-৩ দিনো একেদৰে পাৰ হৈ গ'ল। মোৰ ছোৱালীজনী আকৌ হাঁহিবলৈ ধৰিলে আৰু মই কামলৈ উভতি আহিলোঁ। কিন্তু পথাৰত কাম কৰি থাকোঁতেই গভীৰ নিশা টোপনি অহাৰ আগতে মোৰ চকুৰ সন্মুখত বাৰে বাৰে তেওঁৰ মুখখন ওলাই আহিছিল। তেওঁ কোন আছিল? তেওঁ ক'ত বাস কৰিছিল? গাঁৱত থাকিও তেওঁক কেতিয়াও দেখা নাছিলোঁ কিয়?
মাত্ৰ এটাই কথাই নিশ্চিত হৈ থাকিল, সেইদিনা ভগৱানে মোৰ ছোৱালী নিজৰ ৰূপত এক নতুন জীৱন দিছিল। কিছুদিনৰ পিছত শনিবাৰ আহি পালেহি। আমাৰ গাঁৱত সেইদিনা সাপ্তাহিক বজাৰ অনুষ্ঠিত হৈছিল। মোৰ কষ্টৰ মজুৰি পাইছিলোঁ। গতিকে সচৰাচৰ দৰে মই আৰু মোৰ ছোৱালীজনী শাক-পাচলি, শস্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ ওলাই আহিলোঁ। আমাৰ ঘৰৰ পৰা অলপ আঁতৰত বজাৰ এখন আছিল। সেইদিনা মোৰ কষ্টৰ মজুৰি পাইছিলোঁ। সচৰাচৰ দৰে মই আৰু মোৰ ছোৱালীজনী শাক-পাচলি, শস্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ বজাৰলৈ ৰাওনা হ'লোঁ। আমাৰ ঘৰৰ ঠিক বাহিৰত বজাৰখন স্থাপন কৰা হৈছিল। ভিৰ, মাত, ৰঙীন শাক-পাচলি, থোপা আৰু ফল-মূল সুগন্ধিৰ বতাহ ভৰি পৰিল। বতাহজাক আৰু সৰু সৰু দোকানবোৰৰ পৰা অহা ক্ষীণ শব্দ সকলো সদায়ৰ দৰে আছিল। কিন্তু কিয় জানো সেইদিনা সকলো অলপ বেলেগ যেন লাগিল। আমি দুয়ো শাক-পাচলি চাই থাকোঁতে হঠাতে মোৰ চকু ঠিক সন্মুখতে চিনাকি মুখ এখন দেখা গ'ল। মোৰ ছোৱালীজনীক প্ৰাণ ৰক্ষা কৰা সেইজন ডেকা। মোৰ হৃদয়খন লৰচৰ কৰিলে। মই লগে লগে তেওঁৰ ওচৰলৈ গৈ ক'লোঁ, "হেল্ল' ছাৰ।" সি ঘূৰি গ'ল আৰু মোক দেখি তাৰ মুখত এটা উষ্ম হাঁহি বিয়পি পৰিল। সি আনন্দত ক'লে, "হেৰা, কেনে আছা? মোৰ ছোৱালী এতিয়া কেনেকুৱা?" মই সন্তুষ্ট হৈ উত্তৰ দিলোঁ, "হয়, এতিয়া তাই একেবাৰে ভাল। আমি বজাৰত আহিছিলোঁ পাতল শাক-পাচলি কিনিবলৈ।" সি হাঁহিলে। ঠিক সেই মুহূৰ্ততে তেওঁৰ কথা মনত পৰিল। সেইদিনা তাক চাহ খাবলৈ মোৰ অনুৰোধ পূৰণ নোহোৱা হৈ আছিল। ধৈৰ্য্যৰে ক'লোঁ, "মোৰ ঘৰৰ ওচৰতে। সেইদিনা চাহ খাবলৈ অহা নাছিলা। আজি আহক।" মোৰ নিমন্ত্ৰণত তেওঁ মোৰ চকুলৈ আলফুলেৰে চালে। এই চাৱনিতে যেন মোৰ হৃদয়ৰ গভীৰতালৈ সোমাই গ'ল আৰু তাৰ পিছত লাহে লাহে মাত দিলে। হঠাৎ ওচৰৰ মিঠা ঘৰ এখনত সোমাই গ'ল। কিছু মুহূৰ্তৰ পিছত হাতত সৰু বান্দিল এটা লৈ উভতি আহি মোৰ ছোৱালীজনীলৈ আগবঢ়াই দিলে। মই আচৰিত হৈ সুধিলোঁ, "এইটো কি?" সি হাঁহিলে। "হ'ব দিয়ক, ল'ৰা-ছোৱালী নহয়নে?" সি তাইৰ বাবে খাদ্য কিছু ধৰিলে। এই মুহূৰ্তত মোৰ ছোৱালীজনীৰ মুখত যি হাঁহি উজ্জ্বল হৈ পৰিছিল, সেই হাঁহিটো হাজাৰ সূৰ্যৰ পোহৰতকৈ উজ্জ্বল আছিল আৰু উজ্জ্বল যেন লাগিল। আৰু সেইটো দেখি মোৰ অন্তৰত এক অজান শান্তিৰ অনুভূতিৰে ভৰি পৰিল। তিনিওজনে আড্ডা মাৰি মোৰ ঘৰৰ ফালে আগবাঢ়িলোঁ। আমি খোজকাঢ়ি গৈ থাকোঁতে তেওঁ হঠাতে ক'লে, "হেৰা, মই তোমাক কিবা এটা সুধিব বিচাৰিছিলোঁ। তুমি এতিয়াও তোমাৰ নামটো কোৱা নাই।" মই হাঁহি এটা মাৰি ক'লোঁ, "মোৰ নাম ৰাধা।" তেওঁৰ হাতখন আগবঢ়াই দিলে আৰু মোৰ হাতখনে অজানিতে তেওঁৰ হাতখনলৈ লৰচৰ কৰি গ'ল। সেই স্পৰ্শ এক উষ্ণতা আছিল, যেন লাহে লাহে নতুন সম্পৰ্ক এটাই গঢ় লৈ উঠিছে। কিন্তু যেতিয়া মোৰ বুদ্ধি আহিল, তেতিয়া লাহে লাহে পিছলৈ টানিলোঁ। আমি মোৰ সাধাৰণ সৰু জুপুৰিটোৰ সন্মুখত উপস্থিত হ'লোঁ। মই ভালদৰে ইফালে সিফালে চালোঁ। বাঁহৰ বেৰ, চৌকাটো সামান্য ভিজা, পৰিপাটিকৈ লোহাৰ বাচন-বৰ্তন, বিচনা এখন আৰু বাহিৰৰ পাতল ছাঁ মাজেৰে ফিল্টাৰ হৈ যোৱা স্থানিক পোহৰ। দুৱাৰখন খুলি তেওঁক ভিতৰলৈ মাতিলোঁ। মেটখন মেলি দিলোঁ। মোৰ ছোৱালীজনী ইতিমধ্যে খাবলৈ বহিছিল। অনুপমে ক'লে, "তোমাৰ ঘৰটো সৰু, কিন্তু ইমান ধুনীয়া। মোৰ শৈশৱৰ ঘৰখনৰ কথা মনত পৰিছে।" তেওঁৰ কথা শুনি মোৰ হৃদয় গলি গ'ল। চাহ বনাবলৈ পাকঘৰলৈ গৈ অলপ পিছত গৰম চাহ একাপ লৈ ওলাই আহিলোঁ। চাহৰ ক্ষীণ সুগন্ধিয়ে ঘৰখনত সোমাই যাবলৈ ধৰিলে। কাপটো আগবঢ়াই দিওঁতে সি মাত্ৰ কেইমুহূৰ্তমানৰ মোৰ ফালে চাই থাকিল, যেন তাৰ চকুত কিছুমান অকথিত শব্দ। তেওঁ কথা ক'ব পৰা নাছিল। মই কেইমুহূৰ্তমান নিমাত হৈ থাকিলোঁ। তাৰ পাছত স্থিৰতা ঘূৰাই পাই ক'লোঁ, "চাহ খাওঁ।" তেওঁ জ্ঞানলৈ আহি মনে মনে চমক দি সুধিলে, "ঘৰত কোনো নাই নেকি? তোমালোক দুয়ো অকলে থাকে নেকি?" "দেউতাক ক'ত?" তেওঁৰ প্ৰশ্নটো আছিল সহজ, কিন্তু মোৰ ভিতৰত লুকাই থকা ঘাঁবোৰ নিমিষতে লৰচৰ কৰি উঠিল। অলপ সময় মনে মনে বহি থাকিলোঁ। মোৰ ছোৱালীজনীও তাৰ ফালে চাই আছিল। হঠাৎ মোৰ চকুৰ পৰা চকুলো ওলাবলৈ ধৰিলে। অনুপমে আতংকিত হৈ ক'লে, "ক্ষমা কৰিবা ৰাধা, মই কিবা ভুল ক'লোঁ নেকি?" চকু পানী মচি ক'লোঁ, "নাই, তুমি একো ভুল কোৱা নাই। মাথো মোৰ স্বামী আৰু এই পৃথিৱীত নাই।" মোৰ মাতটো কঁপি উঠিল। মই কথাখিনি আগবঢ়াই দিলোঁ। কেইবছৰমান আগতে মোৰ বিয়া হৈছিল। জীৱনটো বৰ ভালকৈয়ে চলি আছিল। মোৰ স্বামী আৰু মই বহুত সুখী হৈছিলোঁ। তাৰ পিছত তেওঁৰ জন্ম হ'ল। আমাৰ সুখ দুগুণ হৈ পৰিল।
কিন্তু ভাগ্যৱান পৰিকল্পনা আছিল। এদিন মোৰ স্বামী পথাৰত কাম কৰি থাকোঁতে সাপে কামুৰিলে। তেওঁক হস্পিটেললৈ লৈ যোৱা হ'ল যদিও বহুত দেৰি হৈ গ'ল। সি নোহোৱা হৈ গ'ল। সেইদিনা মোৰ গোটেই পৃথিৱীখন ছিন্ন ভিন্ন হৈ পৰিল। কিন্তু মোৰ ছোৱালীৰ ভৱিষ্যত সাৰ্থক হ'ল। মই নিজকে পুনৰ নিৰ্মাণ কৰিলোঁ। মই আনৰ ক্ষেত্ৰত কাম কৰোঁ আৰু তাইৰ দৈনন্দিন খাদ্য যোগান ধৰোঁ। তাই পঢ়া শুনাত সহায় কৰোঁ। এয়া মোৰ আজি সমগ্ৰ জীৱন। মোৰ কথা শুনি অনুপমে তেওঁৰ চকুত সন্মান আৰু দয়াগৰ্ভে স্পষ্টকৈ দেখা পালে। সি লাহেকৈ ক'লে, ক্ষমা কৰিবা ৰাধা, তোমাৰ লগত যি হ'ল সেয়া ইমান অন্যায়। মই সমনীয়া এটা কাঢ়িলোঁ। ঠিক আছে, এতিয়া মই শান্ত হৈছোঁ। কওকচোন, তোমাৰ ঘৰত কোন আছে আৰু তোমাক আগতে গাঁৱত কিয় দেখা নাই? সি লাহেকৈ হাঁহি এটা মাৰি ক'লে, মই এই গাঁৱত নতুন। আমাৰ ঘৰটোৰ ওচৰতে। মোৰ মা দেউতা আৰু মই তিনিজন। মই মাত্ৰ ওচৰৰ কাৰখানা এটাত চাকৰি পাইছোঁ। সি শান্তভাৱে বুজাই দিলে। মই সস্ত্ৰান্ত সুধিলোঁ, আৰু তোমাৰ বিয়া হ'ল? সি লাহেকৈ হাঁহি এটা মাৰি ক'লে, এতিয়াও নহয়। আমি ছোৱালী বিচাৰি আছোঁ। মই কেৱল ঠিক আছে বুলি ক'লোঁ। কিন্তু আমাৰ মাজত লাহে লাহে এটা অদ্ভুত ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। চাহ চুমুক দি থাকোঁতে আমি কম কথা পাতিলোঁ যদিও ইজনে সিজনৰ লগত থকাটো অধিক অৰ্থপূৰ্ণ যেন লাগিল। মোৰ ছোৱালীজনী খেলিবলৈ ওলাই গৈছিল আৰু আমি দুয়ো মনে মনে বহি আছিলোঁ। তেতিয়া মোৰ ফালে চাই থাকি ৰ'ল আৰু ক'লে, ৰাধা, তুমি এতিয়াও ইমান সৰু। তুমি ধুনীয়া আৰু তুমি আমাৰ মাত্ৰ দুজনৰ মাজত লগত থাকে। গতিকে তুমি পুনৰ বিয়া নহয় কিয়? তুমি সমৰ্থন বিচাৰি পাবা। জীৱনটো লঘু হৈ পৰে। তেওঁৰ মাতটোৱে হেঁচা নাছিল, প্ৰকৃত চিন্তা আছিল। মই তেওঁৰ ফালে চাই খন্তেক চিন্তা কৰি শান্ত মাতেৰে ক'লোঁ, অনুপমে, মোৰ ঘৰৰ অৱস্থা চাওক। বিয়া মানে কেৱল এজন পুৰুষক ঘৰলৈ অনা নহয়। আপোনাৰ হৃদয়ত ঠাই পোৱা সমৰ্থন লাগে। মই এই শিশুটিৰ বাবে তাইৰ ভৱিষ্যতৰ বাবে জীয়াই আছোঁ। মোৰ আৰু দ্বিতীয় বিবাহৰ প্ৰয়োজন নাই আৰু মোৰ মনটো সাজু হোৱা নাই। অনুপমে মন দি শুনিলে। তেওঁৰ চকু দুটা চিন্তা আৰু সন্মানেৰে ভৰি পৰিল আৰু তেওঁ মৃদুভাৱে ক'লে, তথাপি আজিকালি সময় বহুত সলনি হৈছে ৰাধা। মানুহে এগৰাকী অবিবাহিত মহিলাক বহুত হাৰাশাস্তি কৰে। মই দীঘলকৈ উশাহ এটা লৈ ক'লোঁ, মানুহে কি কয় চিন্তা কৰিবলৈ আৰম্ভ কৰিলে জীৱনটো কঠিন হৈ পৰে। আমি নিজকে ৰক্ষা কৰিব লাগিব আৰু ভাগ্যৰ যদি ভাল ভাগ্য থাকে তেন্তে সেয়া আমাৰ ওচৰলৈ নিজৰ সময়ত আহে। কিছু মুহূৰ্তলৈ সি মোক মনে মনে চাই থাকিল। তেওঁৰ চকুৰে চিন্তাক ধৰি ৰাখিছিল, লগতে এটা অদ্ভুত সন্মান। তাৰ পিছত বিষয়টো সলনি কৰি মোৰ ছোৱালীজনীলৈ চাই ক'লে, তোমাৰ ছোৱালীজনী বৰ ধুনীয়া। মই হাঁহি হাঁহি ক'লোঁ, বাৰু যিহেতু ইয়াত আছে, আজি আপোনাৰ খাদ্য খাওক আৰু তাৰ পিছত গুচি যাব। লগে লগে মোৰ হাতখন জোকাৰি ক'লে, নাই নাই, আজি মোৰ চাগে দেৰি হ'ব। গতিকে এইটো কেনেকুৱা হ'ব? এদিন তুমি মোৰ ঘৰলৈ আহা। আমাৰ ঘৰখন স্কুলৰ পিছফালে। আহা, তোমাৰ ছোৱালীজনীক থৈ যোৱা আৰু তাৰ পিছত যিকোনো সময়তে আহক। মই তোমাক মোৰ মা দেউতাৰ লগত চিনাকি কৰাই দিম। মই মাত দিলোঁ। দুৱাৰৰ পৰা ওলাই আহোঁতে অনুপমে উঠি ঘূৰি আহিল। তাৰ মুখত এটা সৰু অথচ হৃদয়স্পৰ্শী হাঁহি বিৰিঙি উঠিল। ময়ো হাঁহি এটা মাৰি তেওঁক বিদায় দিলোঁ। যদিও সেই মুহূৰ্তবোৰ শব্দ কম আছিল, এটা মৃদুৰ মধুৰতা মোৰ হৃদয়ত নিশ্চিতভাৱে অনুভৱ হৈছিল। কেইদিনমান যথেষ্ট স্বাভাৱিকভাৱে পাৰ হৈ গ'ল যদিও এদিন 6 বাজিল। তথাপিও মোৰ ছোৱালীজনী ঘৰলৈ অহা নাছিল। বাকী ল'ৰা ছোৱালীবোৰ ইতিমধ্যে আহি পাইছিল। মই তেওঁলোকক সুধিলোঁ, ল'ৰা ছোৱালী, মোৰ সীমা দেখিছানে? তেওঁলোকে ক'লে যে তাই তাত থকা আন ছোৱালীবোৰৰ লগত খেলি আছে। চিন্তাৰ সামান্য ঢৌ এটাই মোৰ মনত বিয়পি পৰিল। বাহিৰত সন্ধিয়া আন্ধাৰ গভীৰ হৈ আহিছিল। গতিকে মই লগে লগে স্কুললৈ গ'লোঁ। তাত উপস্থিত হোৱাৰ লগে লগে ছোৱালীজনী খেলি থকা দেখিলোঁ। মোক দেখাৰ লগে লগে তাই দৌৰি আহিল। মই তাইৰ কান্ধত লঘু হাত এখন ধৰি ক'লোঁ, এনেকৈ দেৰি নকৰিবা, মই ভয় খাইছোঁ। তাই হাঁহি হাঁহি ক'লে, মা, মই মাত্ৰ খেলি আছিলোঁ। আমি দুয়ো স্কুলৰ পৰা ওলাই আহি থাকোঁতে সন্মুখৰ পৰা মটৰ চাইকেল অনুপম আহি থকা দেখিলোঁ। মোৰ ছোৱালীজনী উত্তেজিত হৈ ক'লে, চাওক মা, সেইদিনা আমাৰ ঘৰলৈ অহা মানুহজনে। আমাক দেখাৰ লগে লগে অনুপমে গাড়ী ৰখাই দিলে। সি চাগে কৰ্মস্থলীৰ পৰা ঘৰলৈ আহিছিল। হাঁহি এটা মাৰি সি ক'লে, বাহ, তোমালোক আজি ইয়াত বিশেষ? মই হাঁহি এটা মাৰি ক'লোঁ, মই মোৰ ছোৱালীজনীক নিবলৈ আহিছোঁ। সি আকস্মিকভাৱে ক'লে, যিহেতু তুমি ইয়াত আছা, ঘৰলৈ যাওঁ। যোৱাৰ আগতে চাহ একাপ খাওঁ, নহ'লে আজি ৰাতি আহাৰ খাওঁ।
মই দ্বিধাৰত পৰি গ'লো। নাই, বহুত দেৰি হ'ব। কিন্তু তেওঁৰ অনুৰোধ ইমানেই ভদ্ৰ, ইমানেই সন্মানজনক আৰু ইমানেই হৃদয়স্পৰ্শী আছিল যে মই নাকচ কৰিব নোৱাৰিলোঁ। আমাক বাইকত বহিবলৈ দিলে। মোৰ ছোৱালীজনী আগত বহিল আৰু মই পিছে পিছে গ'লোঁ। হঠাৎ এটা সৰু ল'ৰা ছোৱালীৰ আবিৰ্ভাৱ হ'ল। এটাৰ স্পীড ব্ৰেকাৰ আছিল। বাইকখন আগলৈ জঁপিয়াই গ'ল আৰু মই অলপ পিছুৱাই গ'লোঁ। ভাৰসাম্য হেৰুওৱা নোহোৱাকৈ অনুপমে কঁকালত ধৰিব লগা হ'ল। অনুপমে লগে লগে ক্ষমা কৰিব বুলি ক'লে। স্পীড ব্ৰেকাৰটো লক্ষ্য কৰা নাছিলোঁ। মই একো কোৱা নাছিলোঁ, মাত্ৰ অলপ দূৰত্ব ৰাখি বহিলোঁ। কিন্তু সেই মুহূৰ্ততে মোৰ হৃদয়ত এটা অদ্ভুত ঢৌক খাই উঠিল। চিনি নাপালোঁ, আনকি গম পোৱা নাছিলোঁ, কিন্তু অলপ জোকাৰণিৰ সৃষ্টি হৈছিল। অনুপমে আইনাখনত মোৰ ফালে চাই আছিল আৰু মই সেই মুহূৰ্তটো লালন পালন কৰি চকুটো তললৈ নমাই আছিলোঁ। অলপ সময়ৰ ভিতৰতে আমি তেওঁৰ ঘৰ উপস্থিত হ'লোঁ। ঘৰখন চাই মই স্তম্ভিত হৈ পৰিলোঁ। ইমান ধুনীয়া, পৰিষ্কাৰ আৰু উজ্জ্বল পোহৰ আছিল। মোৰ সৰু জুপুৰিটো আৰু তেওঁৰ ধুনীয়া ঘৰটোৰ মাজৰ পাৰ্থক্যটো স্পষ্টকৈ দেখা গৈছিল। কিন্তু তেওঁৰ আচৰণে এই পাৰ্থক্য কেতিয়াও প্ৰতাৰণা কৰা নাছিল। তেওঁৰ স্বভাৱ সেয়া স্পষ্ট হৈ পৰিছিল। আমি ঘৰত সোমোৱাৰ লগে লগে মোৰ ছোৱালীজনী, তাই ট্ৰেকত ৰৈ গ'ল। পৰিষ্কাৰ পৰিচ্ছন্ন, আকৰ্ষণীয় সজ্জা, চেণ্ডেলিয়েৰ আৰু দেৱালত ধুনীয়া ফটো ফ্ৰেম আৰু গোটেইখিনিতে পোহৰ সুগন্ধি উৰি গৈছিল। অনুপমে মোক প্ৰতিটো কোঠা দেখুৱাই দিলে। ড্ৰয়িং ৰুম, বেডৰুম, পাকঘৰ, টেৰেছ, প্ৰতিটো ঠাইতে মৰম আৰু আৰামৰ এক সুকীয়া অনুভৱ আছিল। মই চটফটভাৱে ক'লোঁ, তোমাৰ ঘৰখন ধুনীয়া। হাঁহি এটা মাৰি সি ক'লে, ধন্যবাদ। মোক চোফাত বহিবলৈ ক'লে। ঠিক তেতিয়াই তাইৰ মাক দেউতাক টেৰেছৰ পৰা নামি আহিল। অনুপমে ক'লে, মা দেউতা, এইজনী ৰাধা আৰু এইজনী তাইৰ ছোৱালী। তাই এগৰাকী বিধৱা। কেইবাবছৰমান আগতে তাইৰ স্বামীৰ মৃত্যু হৈছিল। তাইৰ ছোৱালীজনী আমাৰ স্কুলত পঢ়ে। তাই বৰ বুদ্ধিমান। মাকে মৰমেৰে ক'লে, আহা আহা, ইয়াত বহা। অনুপমৰ মাক ভিতৰলৈ গৈ অলপ পিছতে গৰম চাহ লৈ উভতি আহিল। তাই আমাক তিনিজনকে চাহ দিলে আৰু আমি সকলো একেলগে বহি আড্ডা মাৰিলোঁ। তেওঁলোকৰ ঘৰ, তেওঁলোকৰ ভাষা, তেওঁলোকৰ চিনাকি সকলো ইমানেই অন্তৰংগ আছিল যে মোৰ মাজেৰে এটা শান্ত উষ্ম অনুভৱ বিয়পি পৰিছিল। অচিনাকি হোৱাৰ পিছতো তেওঁলোক ইমানেই মৰমীয়াল আছিল যে ইমান দিনৰ মূৰত মোৰ সমৰ্থনৰ ভাৱ এটা অনুভৱ হৈছিল। তেতিয়া অনুপমে ক'লে, টেৰেছখন দেখুৱাই দিওঁ আৰু তোমাৰ ছোৱালীজনীকো লগত লৈ আহিম। ওপৰত গোলাপ গছ আছে। তাৰ পাছত তিনিজন টেৰেছলৈ উঠি গ'লোঁ। মৃদু বতাহ এজাকে আমাৰ শৰীৰটো ব্ৰাছ কৰি পেলালে। সন্ধিয়া শস্য সোণালী ৰশ্মি আকাশখনক এটা কমলা ৰং সানিলে। মোৰ ছোৱালীজনীয়ে গোলাপ ফুলৰ ওচৰলৈ দৌৰি গৈ সিহঁতৰ সূক্ষ্ম পাহিবোৰ চাই খিকিন্দালি কৰিলে। অনুপম আৰু মই টেৰেছৰ এটা চুকত অকলে থিয় হৈ সূৰ্যাস্ত চাই আছিলোঁ। পৰিৱেশটো ইমানেই শান্তিপূৰ্ণ, সুন্দৰ আৰু হৃদয়স্পৰ্শী আছিল যে কেইমুহূৰ্তমানৰ বাবে আমাৰ মাজত কোনো শব্দ নাছিল, মাথো বতাহৰ হুলস্থুল, গোলাপ পাতৰ মৃদু হুলস্থুল আৰু আমাৰ লাহে লাহে উশাহৰ কোমল কম্পন। সেই নিস্তব্ধতাত অনুপমে মোক লুকাই চুৰকৈ চাই আছিল। কেতিয়াবা মোৰ চুলিখিনিলৈ এবাৰ চকু ফুৰাইছিল। উৰি ফুৰা তলা কেতিয়াবা মোৰ চকু, কেতিয়াবা মোৰ মুখত পোহৰৰ ক্ষীণ জিলিকনি, আৰু মই স্পষ্টকৈ অনুভৱ কৰিব পাৰিলোঁ যে তেওঁৰ চকুত গৰ্ভে অকথিত কিন্তু অতি সঁচা কিবা এটা ধৰি আছে। হঠাৎ অনুপমে মোৰ গৰম হাতখন আলফালে থৈ দিলে। মোৰ হৃদয়খন ক্ষন্তেক সময়ৰ বাবে নিথৰ হৈ গ'ল আৰু মই আচৰিত হৈ তেওঁৰ ফালে চালোঁ। কিন্তু তেওঁৰ চকুত ইমানেই বিশুদ্ধ মৰম আছিল যে সেই স্পৰ্শত কামনা লেশমাত্ৰও নাছিল, মাথো চিন্তা, সন্মান আৰু গভীৰ আকাংক্ষা। মোৰ হাতখন আৰু টানকৈ ধৰি লাহেকৈ মোক ওচৰলৈ টানি আনি ক'লে, ৰাধা, তোমাৰ লগত গুৰুত্বপূৰ্ণ কথা এটা পাতিব লাগিব। সেই মুহূৰ্ততে মোৰ হৃদয় স্পন্দন বেছিকৈ বাঢ়ি গ'ল। কৌতূহল, ভয়, আনন্দ আৰু আত্মসন্দেহ সকলোবোৰ একেলগে মিহলি গ'ল। অনুপমে আৰু ক'লে, ৰাধা, তোমাক মোৰ বৰ ভাল লাগে। সঁচা কথা ক'বলৈ গ'লে মই তোমাক প্ৰথমে নদীৰ পাৰত দেখিছিলোঁ। তেতিয়াৰ পৰাই তুমি মোৰ হৃদয়ত আছা। মোক তোমাৰ কাষত লাগে। মই বিচাৰোঁ তুমি তোমাৰ ছোৱালীৰ জীৱন ধুনীয়া হওক। মই সীমাক মোৰ নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিম। মই তাইৰ পঢ়া-শুনা, তাইৰ ভৱিষ্যত, তাইৰ সপোনবোৰ যত্ন ল'ম। এই সকলোবোৰ মৰমেৰে। তেওঁ প্ৰতিটো কথাতে তেওঁৰ আৱেগেৰে সত্যতা আৰু শক্তি
স্পষ্ট হৈ পৰিল। মই থিয় হৈ তাৰ চকুলৈ চাই থাকিলোঁ। মোৰ চকু দুটা চকুলোৰে ভৰি পৰিল। চকুলো নিজাববীয়াকৈ বৈ আহিবলৈ ধৰিলে। অনুপমে মোৰ গালত চকুলো বৈ আহি মৰমেৰে সুধিলে, যেন ক'ব বিচাৰিছে, তোমাৰ জীৱনত আৰু কষ্ট নাই, হ'ব। মোৰ ভিতৰত আৱেগৰ ধুমুহা উঠি গ'ল আৰু মই অনিচ্ছাকৃতভাৱেও তেওঁৰ বুকুত হেলান দি কান্দিলোঁ। তেওঁ মোৰ চুলি চুমা খাই মোক শান্ত কৰিলে। কেইমুহূৰ্তমানৰ পিছত তেওঁ মোৰ মুখখন লাহেকৈ তুলি মোৰ ওঠত কোমল চুমা এটা দি তেওঁৰ হৃদস্পৰ্শত কোনো কামনা নাছিল, মাথো এটা মৰম নিজৰ বুলি আৰু আজীৱন নিৰাপত্তা অনুভৱ। অনুপম, মই এই কোমল কঁপি থকা মাত সম্ভাষণে সৰু ছোৱালীজনী লৈ মই বিধৱা আৰু তুমি সৰু শিক্ষিত ধুনীয়া। যিকোনো ছোৱালী পাবা, সেই থমকি নোযোৱাকৈ উত্তৰ দিলে, ৰাধা, মই কেৱল তোমাক বিচাৰোঁ। মই মোৰ হৃদয়ৰ কথা শুনা উচিত আৰু তোমাৰ অবিহনে মোৰ হৃদয়ে একো বিশ্বাস নকৰে। তোমাৰ অতীত মোৰ বাবে কোনো গুৰুত্ব নাই, আমাৰ ভৱিষ্যত বিচাৰোঁ। মোৰ মাতটো আকৌ কঁপি উঠিল। কিন্তু তোমাৰ মা দেউতাই মোক গ্ৰহণ কৰিবনে? মোৰ ছোৱালীজনীক মানি ল'বনে? অনুপমে মোৰ হাত দুখন তাৰ হাতত লৈ হাঁহি হাঁহি ক'লে, তোমাৰ ইমান ভয় কিয়? সিহঁতে বুজিব, সিহঁতক সুধিম। ভিতৰত অলপ সময় আড্ডা মাৰিলে। তাৰপিছত হঠাৎ অনুপম আৰু মাক দুয়ো ওলাই আহিল। মোৰ হৃদয়খন ধপধপাই উঠিবলৈ ধৰিলে। অনুপমৰ মাকে মোৰ ওচৰলৈ আহি মোৰ চকুলৈ চাই শান্ত মৰম লগা মাতেৰে ক'লে, ৰাধা, অনুপমে কোৱা কথাবোৰ সঁচা নেকি? গালত চকুলো বৈ আহিল আৰু মই লাহে লাহে মাত দিলোঁ, হয়। তাই মোৰ হাতখন হাত থৈ ওচৰলৈ আহি ক'লে, ছোৱালী, তোমাক বৰ ধুনীয়া দেখা গৈছে আৰু তুমি হৃদয়ত দয়ালু। অনুপমৰ দৃষ্টিত তোমাৰ প্ৰতি থকা মৰম আমাৰ পৰা লুকাই থকা নাই। আমিও তোমাক ভাল পাওঁ আৰু তোমাৰ ছোৱালীজনী পৰীৰ দৰে। তাইৰ কথা শুনি মোৰ চকু দুটা আকৌ আৱেগেৰে ঢাকি উঠিল। তাৰ দেউতাকে হাঁহি হাঁহি মাত দিলে, আমি মান্তি। আমাৰ ঘৰখনলৈ মৰম প্ৰয়োজন আৰু তোমাৰ ছোৱালীজনী আগমনে আমাৰ ঘৰখন আৰু উজ্জ্বল কৰি তুলিব। এই কথা শুনি মোৰ ভৰিৰ শক্তি যেন নোহোৱা হৈ গ'ল, যেন জীৱনৰ আন্ধাৰতো হঠাতে নাইকিয়া হৈ গ'ল আৰু সূৰ্য পোহৰ মোৰ হৃদয়ত পোনে পোনে নামি আহিল। কেইদিনমানৰ ভিতৰতে আমাৰ প্ৰেম গভীৰ হৈ পৰিল আৰু পিছ মাহত আমাৰ গভীৰভাৱে সৰল অথচ সুন্দৰ আচাৰ ব্যৱহাৰে বিবাহত আবদ্ধ হ'লোঁ। আজি মই অনুপমৰ ঘৰত থাকোঁ। আমাৰ জীৱনটো মৰম শ্ৰদ্ধাৰ মৰমেৰে ভৰি আছে। তাইৰ মাক দেউতাক মোৰ শহুৰ মোক নিজৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰে আৰু মোৰ ছোৱালীজনীক নিজৰ নাতিনী হিচাপে মৰমেৰে ডাঙৰ দীঘল কৰিছে। যেন ভগৱানে নিজেই মোক আঁতৰাই নতুন উজ্জ্বল শান্তিপূৰ্ণ আৰু প্ৰেমময় পথ দেখুৱাইছে।